মাইনু শ্ৰেণী সমদৰ্শক স্বাগতম জনাই আজি মই উপস্থিত আছোঁ ধেমাজিত আৰু ধেমাজিত সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ যি পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ধেমাজি ৰাজপথত আৰু এই ধৰণে শ্মশান যাত্ৰা এই বিদ্যুৎ বিভাগৰ যি শ্মশান যাত্ৰা হিচাপে তেখেতলোকে শ্মশান যাত্ৰা এই আৰম্ভ কৰিছে আৰু ইয়াৰ যি পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ ক্ষেত্ৰত এই ধৰণে শ্মশান যাত্ৰা আৰম্ভ কৰিছে আৰু ইয়াৰ যি পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই ইয়াত যি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু বিদ্যুতৰ মাচুল কম কৰাৰ লগতে স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অনিয়মভাৱে বিদ্যুৎ যোগান প্ৰতিবাদত বিদ্যুৎ বিভাগৰ শ্মশান শৰযাত্ৰা এই ধৰণে কৰা হৈছে ধেমাজি ৰাজপথত আৰু ধেমাজি সদৌ অসম ছাত্ৰ সন্থাই এই ধৰণে শৰযাত্ৰা উলিয়াই এই ধৰণে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ধেমাজিত আৰু ইয়াত পৰিৱেশ দেখুৱাবলৈ মই চেষ্টা কৰিম। দাবী উত্থাপন কৰিছোঁ যে বিদ্যুতৰ মাচুল হ্ৰাস হ'ব লাগে, ইয়াৰ লগে লগে স্মাৰ্ট মিটাৰ যি আতিশায্য এই আতিশায্য বন্ধ হ'ব লাগে। কিন্তু এইখন চৰকাৰে কোনো কাৰণে এই বিষয়সমূহ মানি ল'ব বিচৰা নাই। তাৰ কাৰণে আজি পুনৰবাৰ আমি এই কাৰ্যসূচী আমি হাতত লৈছোঁ। আমাৰ স্পষ্ট কথা, যেতিয়ালৈকে স্মাৰ্ট মিটাৰ আতিশায্য বন্ধ নহ'ব আৰু বিদ্যুতৰ মাচুল হ্ৰাস নহ'ব আৰু নিয়মিতভাৱে যেতিয়ালৈকে বিদ্যুৎ যোগান ধৰিব নোৱাৰিব তেতিয়ালৈকে আন্দোলন চলিব। তাৰ কাৰণে আমি কৈছোঁ, বাৰম্বাৰ আমি দাবী উত্থাপন কৰিছোঁ যে এই শক্তি বিভাগটো পৰিচালনা কৰাৰ ক্ষেত্ৰত এইগৰাকী শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছে সম্পূৰ্ণ ব্যৰ্থ হৈছে। এই মন্ত্ৰীগৰাকীয়ে নৈতিকতাৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। আমি বাৰে বাৰে কৈ আহিছোঁ আৰু ইয়াৰ লগে লগে আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰৰ বিভিন্ন কেবিনেট মন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ ওপৰত বিভিন্ন ধৰণৰ কথা বতৰা কৈছে, ট্ৰল কথা বতৰা কৈছে। আমি সেইসকল কেবিনেট মন্ত্ৰীক আমি সকীয়াই দিছোঁ এই স্থানৰ পৰা যে কেবিনেট মন্ত্ৰীসকলে ট্ৰল কথা বতৰা ক'লে নহ'ব। সৰ্বসাধাৰণ ৰাইজে কৈছে যে আমাক স্মাৰ্ট মিটাৰ প্ৰয়োজন নাই। স্মাৰ্ট মিটাৰ লগাব দি কিনে তেওঁলোকে যি সমগ্ৰ অসমত যি লুণ্ঠন এটা পৰিৱেশৰ সৃষ্টি কৰিছে এই পৰিৱেশখিনি বন্ধ হ'ব লাগিব। যিহেতু সৰ্বসাধাৰণ ৰাইজৰ জনজীৱন কোঙা কৰি পেলাইছে অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধিয়ে। তাৰ কাৰণে আমি পুনৰবাৰ আমি সকীয়াই দিছোঁ। বিজেপি চৰকাৰে এই কথাটো বুজিবতো ভাল যে ৰাইজে বিচৰা নাই, ৰাইজে নিবিচৰাৰ ভিতৰত তেওঁলোকে আকস্মিকভাৱে তেওঁলোকে আমাক স্মাৰ্ট মিটাৰ যি আমাক লগাবলৈ তেওঁলোকে বাধ্য কৰাইছে। তাৰ কাৰণে আমি সকীয়াই দিছোঁ, এইখন চৰকাৰে অতি শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব বাতিল কৰিব লাগিব। যেতিয়ালৈকে বাতিল নকৰিব, যেতিয়ালৈকে সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিব ছাত্ৰ সন্থাৰ যি গণতান্ত্ৰিক আন্দোলন এই আন্দোলন কিন্তু চলি যাব। সদৌ শেষত মই পুনৰবাৰ ইয়াকে কৈ আপোনালোকক